অসমৰ বানপানীৰ সমস্যা কেতিয়াও ঠিক নহয়। কাৰণটো হ'ল সোৱণশিৰি, ৰঙা নদী, ডিক্ৰং নদী চিধা অৰুণাচলৰ পৰা নামি ব্ৰহ্মপুত্ৰত পৰিছে আৰু এই তিনিখন নদীয়ে বাৰিষাত ধেমাজি, লখিমপুৰ, মাজুলীত বানপানীৰ সৃষ্টি কৰে। অৰুণাচলৰ কামেং নদীও অসমত জীয়া ভৰলী নামেৰে শিলঘাটত ব্ৰহ্মপুত্ৰত লগ হৈছে, যাৰ বাবে শিলঘাট, কলিয়াবৰ, দৰং, বিশ্বনাথ আদিত বানপানী হয়। আকৌ নামনি অসমত মানস, শংকোষ, আই, বেকী, পাগলাদিয়া নদীয়ে ভূটানৰ পৰা আহি ব্ৰহ্মপুত্ৰত পৰিছে, যাৰ ফলত বৰপেটা, নলবাৰী, গোৱালপাৰা, ধুবুৰী আদিত প্ৰায় বানপানীয়ে দেখা দিয়ে। মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছৰ পৰা নামি অহা পানী কপিলিত পৰে, যাৰ বাবে ৱেষ্ট কাৰ্বি আংলং, হোজাই, নগাঁও আদি অঞ্চলত বানপানী হয়। ঠিক একেদৰে উজনি অসমতো জাজি, দিখৌ, দিচাং নদীয়ে নাগালেণ্ডৰ পাটকাই পৰ্বতৰ পৰা শিৱসাগৰ, যোৰহাট, চৰাইদেউ অঞ্চলত বানপানীৰ সৃষ্টি কৰে। আকৌ তিনিচুকীয়া, ডিব্ৰুগড়ত পূব অৰুণাচলৰ পৰা অহা বুঢ়ী দিহিঙৰ বাবে বানপানী হয়। আমাৰ গোটেই অসমখন যিহেতু ভৌগোলিকভাৱে পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া ৰাষ্ট্ৰৰে আৱৰা, সেয়ে বাৰিষা কালত অসমত বানপানী হোৱাৰ সম্ভাৱনা খুবেই বেছি থাকে। চৰকাৰে অতি সোনকালে এই বানপানীৰ সমস্যাৰ এটা স্থায়ী সমাধানৰ বাবে পদক্ষেপ ল'ব লাগে। ভিডিঅ'টো শ্বেয়াৰ কৰি বানপানীৰ প্ৰকৃত কাৰণখিনি সকলোকে জনাব আৰু লগতে আমাৰ পেজটোক ফ'ল' কৰি ৰাখক।